হাই এভৰিৱান, গুড আফটাৰনুন। জিনাছ কিটচেনৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি। আৰু আজি ছানডে হয়, সেইকাৰণে মই দুপৰীয়াৰ সাজটো আপোনালোকক কেনেকৈ কি বনাইছোঁ তাকে দেখাম বুলি ভাবিলোঁ। আৰু এয়া আজি মই পৰ্ক বনাম, সেইকাৰণে পানী উতলিবলৈ থৈছোঁ। আৰু এতিয়া মই মাংসখিনি দি দিম, 5 মিনিট উতলিবলৈ দিম। আৰু সিফালে হৈ থাকোঁতে এয়া মই ৰেডি কৰিম এতিয়া। এটা বিলাহী লৈছোঁ, 3টা মিডিয়াম চাইজৰ পিঁয়াজ, জলকীয়া, নহৰু আৰু আদা লৈছোঁ, আৰু শেষত দিবলৈ ধনিয়া লৈছোঁ। তাৰপিছত আকৌ মই খৰিচা দিম, সেইকাৰণে এয়া মায়ে বনোৱা খৰিচা হয়। আৰু এইখিনি সময়তে মই পিঁয়াজ আৰু বিলাহী কাটি আটাইখিনি মই ৰেডি কৰি ল'ম, আদা নহৰু খুন্দি ল'ম। এতিয়া মাংসখিনি উতলা হৈ গ'ল। এয়া মই আদা নহৰু পিচি ল'লোঁ, আটাইখিনি যোগাৰ কৰি লৈছোঁ। এতিয়া মই মাংসখিনি ধুই ল'ম। যিহেতু আপোনালোকেও চাবচোন, বইল কৰোঁতে পানীখিনি বহুত অকণমান কিবা বোকা টাইপৰ ওলায়, সেইকাৰণে মাংসখিনি উতলাই সদায় ধুই ল'ব লাগে। আৰু এতিয়া মই কেৰাহীখনত এই মাংসখিনি দি দিম। আপোনালোকে চাই থাকক মই কেনেকৈ বনাওঁ, এইটো ষ্টাইলত আপোনালোকে বনাই চাব পাৰে। ইয়াত কিন্তু মই তেল আৰু মছলা একেবাৰে ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া মই পিঁয়াজ, আদা নহৰু পেষ্ট আৰু নিমখ দি সানি ল'ম। আপোনালোকে দেখা পাইছে, এনেদৰে হাতেৰে সানি লৈছোঁ আটাইখিনি। আৰু এতিয়া মই গেছত ষ্টিমটো কম কৰি বহাই দিম। এয়া বাৰে বাৰে মই ঘাটি আছোঁ, কেইবাবাৰো ঘটা হ'ল, যাতে লাগি নধৰে। লাগি ধৰিলে জ্বলা জ্বলা গোন্ধটো ভাল নালাগে, সেইকাৰণে মাজে মাজে ঘাটি থাকিব লাগে। আৰু এতিয়া মই আধা হৈ যোৱাত বিলাহী দি দিছোঁ আৰু জলকীয়া কেইটাও কাটি দিছোঁ।
তো এয়া আপোনালোকে দেখা পাইছে বিলাহী সিজি গৈছে। এয়া আপোনালোকে দেখা পাইছে তেল বিৰিঙি আহিছে আৰু মোক তলত অকণমান পাতলকে লাগি ধৰা যেন লাগিছে। এয়া প্ৰায় হৈয়ে গৈছে, 80% কুক হৈয়ে গৈছে আৰু এতিয়া অকণমান লাগি ধৰা যেন লাগিল, সেইকাৰণে মই আধা কাপ পানী ঢালি দিছোঁ, গৰম পানী। প্ৰায় হৈয়ে গৈছে, এতিয়া মই 2 চামুচ খৰিচা দি দিম। খৰিচা দিয়াৰ পিছত কিন্তু গোন্ধটো বহুত ধুনীয়া আহে, দূৰলৈকে গোন্ধটো যায়। খৰিচা দিয়াৰ পিছত মই 5 মিনিটমান আকৌ সিজিবলৈ দিছোঁ আৰু এয়া আপোনালোকে দেখা পাইছে প্ৰায় হৈয়ে গৈছে। মাংসখিনি সিজা হৈ গ'ল, এতিয়া মই ধনিয়া কেইডাল কাটি দিছোঁ। এয়া মোৰ আজি পৰ্কৰ যিটো বইল বনাইছিলোঁ হাতেৰে সনা, সেয়া হৈ গৈছে। খাবলৈ কিন্তু বহুত সোৱাদ হৈছিল। আৰু এয়া মই এখন থালি ৰেডি কৰি আপোনালোকক দেখুৱালোঁ। কেনে লাগিল আপোনালোকে নিশ্চয় জনাব বুলি আশা থাকিল। কেনেকুৱা হৈছে? হাই এভৰিৱান, আপোনালোকক আজিৰ এই ভিডিঅ'টো কেনে লাগিল জনাব। আৰু আপোনালোকে যিসকলে পৰ্ক খাই ভাল পায় তেওঁলোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব পাৰে, এনেধৰণে কোনো তেল মছলা ব্যৱহাৰ নকৰাকৈ হাতেৰে সানি। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিল তেন্তে আপোনালোকে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।